তুলাৰাশিৰ জাতক জাতিকাসকল, নিজৰ সতীৰ্থ মানুহৰ তুলনাত শ্ৰেষ্ঠ হোৱাত কোনো মহত্ব নাই। প্ৰকৃত মহত্ব নিজৰ পূৰ্বৰ স্বৰূপতকৈ শ্ৰেষ্ঠ হোৱাতহে আছে। এই শাৰীবোৰে তুলাৰাশিৰ জাতকসকলৰ বাবে 2026 চনৰ মূল মন্ত্ৰক সংজ্ঞায়িত কৰে। আমি প্ৰায় নতুন বছৰক কেৱল তাৰিখ সলনি হোৱাৰ উৎসৱ বুলি ভাবোঁ, কিন্তু ব্ৰহ্মাণ্ডৰ বাবে ই শক্তিৰ পৰিৱৰ্তনৰ সময়। কেলেণ্ডাৰ সলনি হৈ হ'লে কেৱল তাৰিখ সলনি হয়, কিন্তু যেতিয়া গ্ৰহবোৰে নিজৰ ৰাশি সলনি কৰে, তেতিয়া প্ৰাৰব্ধ বা ভাগ্য সলনি হয়। আৰু 2026 চনৰ আৰম্ভণি আপোনাৰ বাবে সেই প্ৰাৰব্ধক পুনৰ লিখাৰ সুযোগ লৈ আহিছে। আজি আমি কেৱল উপৰুৱা ভৱিষ্যৎবাণীৰ ওপৰত আলোচনা নকৰোঁ। আজি আমি তুলাৰাশিৰ বাবে 2026 চনৰ প্ৰথম 15 দিনৰ গ্ৰহৰ গঠন বা গ্ৰহৰ স্থিতিৰ সূক্ষ্ম বিশ্লেষণ কৰিম। যেতিয়া বেছিভাগ মানুহে নৱবৰ্ষৰ সংকল্প লোৱাত ব্যস্ত থাকিব, তেতিয়া খগোলীয় দৃষ্টিকোণৰ পৰা 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰী 2026 চনৰ ভিতৰত তুলাৰাশিৰ লোকসকলৰ জীৱনত এটা অতি বিৰল ব্ৰহ্মাণ্ডীয় সংযোগ গঢ় লৈ উঠিছে। এই সময়ছোৱা শান্ত যেন লাগিব পাৰে, কিন্তু পৃষ্ঠৰ তলত এক প্ৰচণ্ড শক্তিৰ নিৰ্মাণ হৈ আছে। আচলতে এই 15 দিনৰ সময়ছোৱা আপোনাৰ বাবে নিৰ্ণায়ক কিয়? কাৰণ 15 জানুৱাৰীত আকাশমণ্ডলত এনে এক ঘটনা ঘটিব গৈ আছে, যিটো যোৱা কেইবাটাও দশকত দেখা পোৱা নাই। আপোনাৰ ধন আৰু পৰাক্ৰমৰ অধিপতি মঙলদেৱে নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে, কিন্তু তেওঁ অকলে নাই। তাত এক শক্তিশালী চতুৰ্গ্ৰহী যুগৰ নিৰ্মাণ হৈ আছে। কিন্তু জ্যোতিষশাস্ত্ৰৰ এটা অটল নিয়ম আছে। যেতিয়া শক্তি ইমান প্ৰচণ্ড হয়, তেতিয়া ই বৰদান আৰু বিনাশ দুয়োটাৰে ক্ষমতা ৰাখে। এই চতুৰ্গ্ৰহী যুগে আপোনাক অপাৰ ধন আৰু কেৰিয়াৰত উচ্চতা দিব পাৰে, কিন্তু ইয়াৰ লগত এক অতি সূক্ষ্ম কিন্তু অত্যন্ত গুৰুতৰ সাৱধানতাও জড়িত হৈ আছে। যদি আপুনি সেই এটা খগোলীয় সতৰ্কবাণীক আওকাণ কৰে, তেন্তে এই সাজু হৈ থকা ৰাজযোগ ব্যৰ্থ হ'ব পাৰে। সেই সতৰ্কবাণী কি, আৰু এই শক্তিক নিজৰ কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ উন্নতিৰ বাবে ইন্ধনৰ দৰে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, এয়াই আজিৰ এই বিশ্লেষণৰ মূল উদ্দেশ্য। পৰৱৰ্তী কেইটামান মিনিটে আপোনাৰ গোটেই বছৰটোৰ ভেটি স্থাপন কৰিব। সেয়েহে ইয়াক এটা সাধাৰণ ভিডিঅ'ৰ দৰে নহয়, বৰঞ্চ জীৱন সলনি কৰা এটা কৌশলগত সত্ৰ বা কৌশলগত ছেছনৰ দৰে চাওক। সৰ্বপ্ৰথমে দুটা ডাঙৰ গ্ৰহক চাওক। শনিদেৱ আপোনাৰ ষষ্ঠ স্থানত বা ভাৱত বহি আছে। ষষ্ঠ ভাৱ হৈছে ৰোগ, লীন আৰু শত্ৰুৰ। তুলাৰাশিৰ বাবে শনি যোগ কাৰক হয়। ইয়াত বহি তেওঁ কি কৰি আছে? তেওঁ আপোনাৰ শত্ৰুবোৰক শান্ত কৰি আছে। তেওঁ এইটো নিশ্চিত কৰি আছে যে আপোনাৰ পৰিশ্ৰম যাতে অথলে নাযায়। আনহাতে দেৱগুৰু বৃহস্পতি বহি আছে আপোনাৰ নৱম ভাৱত, অৰ্থাৎ ভাগ্যৰ ঘৰত, আৰু ইয়াৰ পৰা তেওঁৰ পঞ্চম দৃষ্টি পোনপটীয়াকৈ আপোনাৰ লগ্নৰ ওপৰত, অৰ্থাৎ আপোনাৰ মস্তকত পৰিছে। ইয়াৰ অৰ্থ আপুনি বুজিছেনে? ইয়াৰ অৰ্থ হৈছে দৈবিক কৃপা। যিমানেই অসুবিধা নহওক কিয়, কোনো অদৃশ্য শক্তিয়ে আপোনাক ৰক্ষা কৰিব। এতিয়া চাওক জানুৱাৰীৰ প্ৰথম 12 দিনৰ কাহিনী। 1 জানুৱাৰীত সূৰ্য, মঙল আৰু আপোনাৰ লগ্নে শুক্ৰ, এই তিনিওটা গ্ৰহ আপোনাৰ তৃতীয় ভাৱত বহি আছে। তৃতীয় ভাৱ কি? পৰাক্ৰম। ইয়াৰ অৰ্থ হৈছে যে বছৰৰ আৰম্ভণি কাঁহীত সজাই দিয়া ভাতৰ দৰে নহ'ব। আপুনি হাত আগবঢ়াব লাগিব, আপুনি দৌৰা-দৌৰি কৰিব লাগিব। 1 তাৰিখৰ পৰা 12 তাৰিখলৈ গ্ৰহবোৰে আপোনাক কৈ আছে, উঠক আৰু ঘাম বাহিৰ কৰক, পৰিশ্ৰম কৰক। কিন্তু আচল খেল আৰম্ভ হ'ব 12 জানুৱাৰীৰ পিছত। এইটোৱেই সেই সময় যেতিয়া এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য পোহৰলৈ আহে। গ্ৰহৰ এই গোটেই দলটো তৃতীয় ঘৰৰ পৰা ওলাই আপোনাৰ চতুৰ্থ ঘৰলৈ যোৱা আৰম্ভ কৰিব। 12 জানুৱাৰীত শুক্ৰৰ প্ৰৱেশ হ'ব, 14 জানুৱাৰীত সূৰ্য আহিব, আৰু 15 জানুৱাৰীত মঙল গ্ৰহ তাত উপস্থিত হ'ব। চতুৰ্থ ভাৱ হৈছে সুখৰ, সম্পত্তিৰ, বাহনৰ আৰু মনৰ শান্তিৰ। ভাবকচোন, যেতিয়া ইমানবোৰ শক্তিশালী গ্ৰহ সুখ ভাৱত আহিব, তেতিয়া জীৱনত কি তোলপাৰ লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, 15 জানুৱাৰীত মঙল ইয়াত উচ্চ হৈ পৰিব। এজন সেনাপতিয়ে যেতিয়া নিজৰ সৰ্বোচ্চ সিংহাসন লাভ কৰে, তেতিয়া তেওঁ কি কৰিব নোৱাৰে? এয়া হৈছে গ্ৰহৰ তাণ্ডৱ। এফালে শনিৰ পৰিশ্ৰম, আনফালে গুৰুৰ আশীৰ্বাদ, আৰু তৃতীয় ফালে মকৰ ৰাশিত গঢ়লৈ উঠা এই অদ্ভুত সংযোগ। আহক এতিয়া ডিকোড কৰোঁ যে এই সকলোবোৰে আপোনাৰ প্ৰকৃত জীৱনত কি ফলাফল লৈ আহিব। সৰ্বপ্ৰথমে আৰম্ভ কৰোঁ আপোনাৰ পৰা। আপোনাৰ শৰীৰ, আপোনাৰ মন আৰু আপোনাৰ ব্যক্তিত্ব। কাৰণ যদি আপুনি ঠিক থাকে, তেন্তে পৃথিৱী ঠিক থাকিব। বন্ধুসকল, জ্যোতিষত এটা অতি সূক্ষ্ম কথা আছে যিটো প্ৰায় আওকাণ কৰা হয়। ডেটাই কয় যে মাহৰ আৰম্ভণিতে আপোনাৰ কেন্দ্ৰস্থানবোৰ খালী আছে। ইয়াক কিছু পৰিমাণে পাৰ্শ্ববিক দোষ বা কেমড্ৰুমৰ দৰে প্ৰভাৱ বুলি ধৰিব পাৰি। তাৰ ওপৰত আপোনাৰ লগ্নে শুক্ৰ তৃতীয় ভাৱত আছে। ইয়াৰ প্ৰভাৱ কি হ'ব? হ'ব পাৰে 1 তাৰিখৰ পৰা 10-12 তাৰিখলৈ আপোনাক এটা অদ্ভুত এলেহুৱা বা অলসতাই আগুৰি ধৰিব পাৰে। আপুনি কাম কৰিব বিচাৰিব, প্লেন বনাব, ডায়েৰীত লিখিব, কিন্তু শৰীৰে সঁহাৰি নিদিব।
মনে ক'ব কালি কৰিম। এটা কাম পিছুৱাই দিয়াৰ অভ্যাস গঢ়লৈ উঠিব পাৰে। মনত এটা ভয় বা উৎকণ্ঠাও থাকিব পাৰে যে মই সঠিক দিশত গৈ আছোনে? এইটো আপোনাৰ গ্ৰহৰ প্ৰভাৱ, আপোনাৰ ভুল নহয়। কিন্তু ভয় নাখাব। 12 জানুৱাৰীত যেতিয়াই শুক্ৰ মকৰ ৰাশিত অৰ্থাৎ কেন্দ্ৰত আহিব আৰু আনফালে গুৰুৰ দৃষ্টিটো আগৰ পৰাই লগ্নৰ ওপৰত আছেই, হঠাৎ সকলো সলনি হৈ যাব। যদি যোৱা মাহৰ পৰা কোনো বেমাৰ, গাঁত বিষ বা বতৰৰ সংক্ৰমণ চলি আছিল, তেন্তে 12 তাৰিখৰ পিছত তাত আচৰিত ধৰণৰ উন্নতি হ'ব। গুৰুৰ অমৃত দৃষ্টিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক লোহাৰ দৰে শক্তিশালী কৰি তুলিব। 12 তাৰিখৰ পিছত আপোনাৰ ব্যক্তিত্বত এটা আকৰ্ষণ আহিব। শুক্ৰ সুখ ভাৱত আছে। আপোনাৰ মুখমণ্ডলত উজ্জ্বলতা বাঢ়িব। মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। যিসকল লোকে আপোনাক আগতে অৱহেলা কৰিছিল, তেওঁলোকে এতিয়া আপোনাৰ মতামত বিচাৰিব। যি ভয় বা উৎকণ্ঠা আছিল, সেয়া শান্তিলৈ পৰিৱৰ্তিত হ'ব। মকৰ ৰাশিৰ শুক্ৰই আপোনাক মানসিক স্থিৰতা দিব। হয়, এটা সতৰ্কবাণী নিশ্চয় আছে। 14-15 জানুৱাৰীৰ পিছত সূৰ্য আৰু মঙলেও আপোনাৰ মনক প্ৰভাৱিত কৰিব। ইয়াৰ ফলত আপোনাৰ ভিতৰত শক্তিটো বহুত আহিব, কিন্তু লগতে হৃদয় বা হাৰ্টৰ লগত জড়িত স্পন্দন বাঢ়িব পাৰে। যদি আপুনি বিপি বা হাৰ্টৰ ৰোগী হয়, তেন্তে 15 তাৰিখৰ পিছত বেছি উত্তেজনা বা খঙৰ পৰা আঁতৰি থাকক। শান্ত হৈ থাকক, কাৰণ এই শক্তি অতি পচন্দ। এতিয়া সেই বিষয়টোৰ কথা পাতোঁ যাৰ বাবে আমি সকলোৱে অপেক্ষা কৰি থাকোঁ: ধন, সম্পত্তি আৰু টকা। তুলা ৰাশিৰ জাতকসকল, মই এই কথাটো অতি দায়িত্ব সহকাৰে কৈছোঁ। জানুৱাৰী 2026-ৰ এই পষেকটো আপোনাৰ আৰ্থিক ইতিহাসৰ বাবে এটা টাৰ্ণিং পইণ্ট প্ৰমাণিত হ'ব পাৰে। কিয়? ইয়াৰ পিছৰ জ্যোতিষীয় গণিতটো বুজি লওক। আপোনাৰ কুণ্ডলীত ধন ভাৱৰ অধিপতি মঙল আৰু লাভ ভাৱৰ অধিপতি সূৰ্য আৰু সুখ সম্পত্তি ভাৱৰ অধিপতি শনি। এতিয়া চাওক 15 জানুৱাৰীত কি হৈ আছে। ধনৰ অধিপতি আৰু লাভৰ অধিপতি দুয়ো গৈ সম্পত্তিৰ ঘৰত বহি আছে। আৰু আটাইতকৈ ডাঙৰ কথা, মঙল তাত উচ্চ হৈ আছে। 15 জানুৱাৰীৰ পিছত মঙলৰ উচ্চ হোৱাটোৱে এইটো দৰ্শায় যে ধনৰ প্ৰৱাহ হঠাৎ বাঢ়িব। এই টকা সৰু সুৰা সঞ্চয়ৰ পৰা নাহে। এই টকা আহিব কোনো ডাঙৰ ডিলৰ পৰা, ৰৈ থকা কোনো বহু পুৰণি পেমেণ্টৰ পৰা বা কোনো সম্পত্তি বিক্ৰীৰ পৰা। মঙল ভূমিপুত্ৰ সপুত্ৰ হয়। যেতিয়া তেওঁ উচ্চ হৈ সম্পত্তিৰ ঘৰত বহে, তেতিয়া ৰিয়েল এষ্টেটৰ লগত জড়িত মানুহৰ ভাগ্য সোণোৱালী হৈ পৰে। যদি আপুনি যোৱা কেইবা বছৰ ধৰি নিজৰ ঘৰ কিনাৰ সপোন দেখি আছিল বা কোনো মাটিৰ টুকুৰা ল'ব বিচাৰিছিল কিন্তু কথাটো মিলি থকা নাছিল, তেন্তে 15 জানুৱাৰীৰ পিছত কাগজ-পত্ৰ সাজু ৰাখক। গ্ৰহবোৰে কৈ আছে যে ডিল পকা হ'ব। শুক্ৰ আৰু মঙলৰ মিলন চতুৰ্থ ভাৱত হৈ আছে। ই নতুন গাড়ী কিনাৰো প্ৰবল যোগ। আৰু এইটো কোনো সৰু গাড়ী নহ'ব। ই আপোনাৰ সামৰ্থতকৈও ডাঙৰ গাড়ী হ'ব পাৰে। কিন্তু মুদ্ৰাৰ আনটো পিঠিও আছে। 15 তাৰিখলৈকে যেতিয়ালৈকে গ্ৰহবোৰ তৃতীয় ভাৱত আছে, খৰচ হৈ থাকিব। আৰু 15ৰ পিছতো যেতিয়া ইমান টকা আহিব, তেতিয়া মঙলে আপোনাক উত্তেজিত ক্ৰেতা বনাব পাৰে। অৰ্থাৎ জোখত আহি নভবাকৈ ডাঙৰ খৰচ কৰি দিয়া। চতুৰ্গ্ৰহী যুগত বুধ অন্তৰ্ভুক্ত আছে, যি ব্যয়ৰ অধিপতি। সেয়েহে টকাটো ভঁৰাল উপচি পৰাকৈ আহিব, কিন্তু যদি আপুনি বাজেট নবনায়, তেন্তে সেয়া হাতৰ পৰা ওলাই যাবও পাৰে। গতিকে সাৰাংশ এইটোৱেই যে 1-ৰ পৰা 14 জানুৱাৰীলৈকে টকাক ধৰি ৰাখক। 15 জানুৱাৰীৰ পিছত বিনিয়োগৰ দৰ্জা খুলি দিয়ক, বিশেষকৈ মাটি আৰু সম্পত্তিত। ধনটো আহিল, এতিয়া চাওক যে এই ধন ক'ৰ পৰা আহিব। অৰ্থাৎ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়। চাকৰিয়াল লোকসকলৰ বাবে ইয়াত শনিদেৱৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ আপোনাৰ ষষ্ঠ ভাৱত বহি আছে। ষষ্ঠ ভাৱ সেৱা আৰু চাকৰিৰ। শনি ইয়াত বৰ সুখী। তেওঁ আপোনাক কি দি আছে? সৰ্বপ্ৰথমেতো চাকৰিত স্থিৰতা। যদি যোৱা কেইমাহমানৰ পৰা আপোনাৰ চাকৰি যোৱাৰ ভয় আছিল, তেন্তে সেই ভয় এতিয়া শেষ হ'ব। শনিয়ে আপোনাক শিপা মজবুত কৰি থিয় কৰাব। দ্বিতীয়তে, আপোনাৰ শত্ৰু পৰাস্ত হ'ব। অফিচত যিজন সহকৰ্মীয়ে আপোনাৰ পিঠিৰ পিছফালে বেয়া কথা কৈছিল বা আপোনাৰ প্ৰমোচনত বাধা দিছিল, 14 জানুৱাৰীৰ পিছত আপুনি দেখিব যে তেওঁ নিজে নিজে শান্ত হৈ গৈছে বা তেওঁ নিজৰে ট্ৰেন্সফাৰ হৈ গৈছে। 14 তাৰিখে সূৰ্য মকৰ ৰাশিলৈ অহাত আপোনাৰ প্ৰতাপ বাঢ়িব। যিসকল লোকে চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছে, 14 জানুৱাৰীৰ পৰা মাহৰ শেষলৈকে সময়খিনি গোল্ডেন পামি বা সোণালী সময়। সূৰ্য আপোনাৰ শুভ ভাৱত আহি দশম ভাৱক দেখিব। সাক্ষাৎকাৰ বা ইণ্টাৰভিউত সফলতাৰ সম্পূৰ্ণ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে তুলা ৰাশিৰ সপ্তম ভাৱৰ অধিপতিও মঙলদেৱ হয়। আৰু মই কোৱাৰ দৰে মঙল 15 জানুৱাৰীত উচ্চ হ'বলৈ গৈ আছে। ব্যৱসায়ত সাহস বাঢ়িব। যদি আপুনি কোনো নতুন ভেঞ্চাৰ বা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিল, কৰি পেলাওক। যদি আপুনি পাৰ্টনাৰশ্বিপত কাম কৰে, তেন্তে আপোনাৰ মৰ্যাদা পাৰ্টনাৰতকৈ ওপৰত থাকিব। বিশেষকৈ যিসকল লোক কনষ্ট্ৰাকশ্যন, হোটেল, ৰেষ্টুৰেণ্ট, পৰিবহণ বা টেকন'লজিৰ ক্ষেত্ৰত আছে, আপোনালোকৰ বাবে এই সময় দিনে ৰাতিয়ে দুগুণে চাৰিগুণে উন্নতি হোৱাৰ। মাত্ৰ এটা পৰামৰ্শ আছে,
যে 1 পৰা 12 জানুৱাৰীৰ ভিতৰত কোনো বৰ ডাঙৰ পেপাৰ বা চুক্তিত চহী নকৰিব। 12 তাৰিখৰ পিছত যেতিয়া শুক্ৰ কেন্দ্ৰলৈ আহি যাব, তেতিয়াহে ডাঙৰ সিদ্ধান্ত লওক। টকা আৰু কেৰিয়াৰ নিজৰ ঠাইত আছে, কিন্তু জীৱনৰ আচল পুঁজি হৈছে আমাৰ সম্পৰ্কবোৰ। আৰু সঁচা ক'বলৈ গ'লে, জানুৱাৰীৰ এই প্ৰজেক্টটোত এইটোৱেই সেই ক্ষেত্ৰ য'ত আপুনি আটাইতকৈ বেছি সাৱধানে থাকিব লাগিব। কিয়? চাওক, 12 জানুৱাৰীত শুক্ৰ চতুৰ্থ ভাৱত আহিব। এইটো বৰ ভাল কথা। ঘৰত সজ্জা হ'ব, সুখ আহিব, আলহী আহিব। কিন্তু 15 জানুৱাৰীত মঙলো তালৈকে আহি যাব। মঙলো জুই, শুক্ৰ প্ৰেম। যেতিয়া জুই আৰু প্ৰেম একেলগে মিলে, তেতিয়া আৱেগ বা জুনুনো বাঢ়ে আৰু খঙো বাঢ়ে। দাম্পত্য জীৱনত 15 তাৰিখৰ পিছত মঙলৰ চতুৰ্থ দৃষ্টি আপোনাৰ সপ্তম ভাৱত পৰিব। ইয়াক আমি জ্যোতিষত এক ধৰণৰ তাৎক্ষণিক মাংগলিক দোষ বা ডাবল মাংগলিক প্ৰভাৱ বুলি ধৰিব পাৰোঁ। ইয়াৰ ফলত এয়া হ'ব পাৰে যে আপোনাৰ জীৱনসংগীৰ স্বভাৱ হঠাৎ খঙাল বা বিৰক্তকৰ হ'ব পাৰে, বা আপোনাৰ ভিতৰত ইমান অহংকাৰ আহিব পাৰে যে আপুনি তেওঁৰ কথা শুনা বন্ধ কৰি দিব। সৰু কথা এটাই এটা ডাঙৰ কাজিয়াৰ ৰূপ ল'ব পাৰে। আপুনি ইয়াত পানী হ'ব লাগিব। যেতিয়া মঙলৰ জুই বাঢ়িব, তেতিয়া আপুনি শান্তি বৰ্তাই ৰাখক। এইটো মনত ৰাখিব যে এইটো গ্ৰহৰ প্ৰভাৱ, আপোনাৰ সংগীৰ ভুল নহয়। যিসকল লোক অবিবাহিত, তেওঁলোকৰ বাবে শুক্ৰৰ গোচৰ বা ট্ৰেনজিট দৰুণ। 12 জানুৱাৰীৰ পিছত আপোনাৰ সাক্ষাৎ এনে কোনো ব্যক্তিৰ লগত হ'ব পাৰে যিয়ে আপোনাক বৰ আকৰ্ষিত কৰিব। কিন্তু মঙলৰ কাৰণে খৰখেদা নকৰিব। সম্পৰ্কক সময় দিয়ক। এতিয়া মই মূল ভিডিঅ'ৰ সেই অংশলৈ আহিছোঁ যিটো মোৰ হৃদয়ৰ বৰ ওচৰৰ। সেয়া হ'ল আমাৰ ঘৰৰ হোম মিনিষ্টাৰসকল, আমাৰ মাতৃ, আমাৰ ভগ্নী অৰ্থাৎ গৃহিণীসকল। প্ৰায় ভৱিষ্যতবাণীবোৰত আমি কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথাটো বহুত পাতোঁ, কিন্তু যিয়ে ঘৰখন চম্ভালি ৰাখে তেওঁলোকৰ কথা কোনেও নাপাতে। কিন্তু তুলা ৰাশিৰ গৃহিণীসকলৰ বাবে জানুৱাৰীৰ এই প্ৰজেক্টটো বৰ নাটকীয় আৰু পৰিৱৰ্তনশীল হ'ব। চাওক, 1 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ যেতিয়ালৈকে আপোনাৰ ৰাশি স্বামী শুক্ৰ তৃতীয় ভাৱত আছে, আপুনি অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। হ'ব পাৰে আপোনাৰ এনে লাগিব পাৰে যে আপুনি সকলোৰে বাবে ইমান কৰে, কিন্তু আপুনি সেই প্ৰশংসা পোৱা নাই যাৰ আপুনি যোগ্য। মনত এক ধৰণৰ ভাগৰ বা মানসিক অৱসাদ অনুভৱ হ'ব পাৰে। ৰাতিপুৱা উঠিবলৈ মন নাযাব, কাম পিছুৱাই দিয়াৰ অভ্যাস হ'ব পাৰে। মই কেৱল ইমানেই ক'ম যে এইটো গ্ৰহৰ প্ৰভাৱ, ইয়াক মনত লৈ নাথাকিব। এইটো কেৱল 12 তাৰিখলৈকেহে থাকিব। 12 জানুৱাৰীত যেতিয়াই শুক্ৰ আপোনাৰ চতুৰ্থ ভাৱত আহিব, আপোনাৰ ভিতৰত এক নতুন শক্তি আহিব। চতুৰ্থ ভাৱ ঘৰৰ আৰু শুক্ৰ সাজ-সজ্জাৰ। 12 তাৰিখৰ পিছত আপোনাৰ গোটেই মনোযোগ নিজৰ ঘৰখনক ধুনীয়া কৰাত লাগিব। আপুনি ঘৰৰ পৰ্দা সলনি কৰিব পাৰে, আচবাব বা ফাৰ্নিচাৰ স্থানান্তৰ কৰিব পাৰে, বা কোনো নতুন পেইণ্টিং বা শোপিচ কিনিব পাৰে। আপোনাৰ নিজৰ ওপৰত মনোযোগ দিবলৈও মন যাব। পাৰ্লাৰলৈ যোৱা, নতুন শাৰী কিনা, বা নিজৰ গ্ৰুমিং বা সাজসজ্জাত খৰচ কৰা, এই সকলোবোৰ 12 তাৰিখৰ পিছত হ'ব, আৰু এইটো আপোনাৰ বাবে বৰ ভাল। ইয়াৰ ফলত আপোনাৰ মনটো ফ্ৰেছ বা সতেজ হৈ থাকিব। কিন্তু ইয়াত এটা সতৰ্কবাণীও আছে। 15 জানুৱাৰীত মঙল গ্ৰহো আপোনাৰ ঘৰৰ ভাৱত আহি আছে। মঙল অগ্নি হয়, আৰু ঘৰত অগ্নিৰ স্থান কি হয়? পাকঘৰ। 15 তাৰিখৰ পিছত পাকঘৰত কাম কৰাৰ সময়ত অলপ সাৱধানতা অৱলম্বন কৰিব। খৰখেদাত হাত পোৰা বা কটাৰ ভয় থাকিব পাৰে। আৰু হয়, মঙল উচ্চ হৈ আছে, গতিকে আপোনাৰ স্বভাৱত অলপ তীব্ৰতা বা খং আহিব পাৰে। যদি ঘৰত কোনো কথা আপোনাৰ মনৰ মতে নহয়, তেন্তে আপুনি লগে প্ৰতিক্ৰিয়া দি দিব। চেষ্টা কৰক যাতে ঘৰৰ পৰিৱেশটো শান্ত হৈ থাকে। এটা বৰ ভাল খবৰ এইটো যে মঙল আপোনাৰ সপ্তম ভাৱৰ অধিপতি, আৰু তেওঁ 15 তাৰিখত উচ্চ হৈ আছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ এইটো হ'ব যে আপোনাৰ স্বামীৰ আয় বা তেওঁৰ মৰ্যাদালত ডাঙৰ বৃদ্ধি হ'ব। তেওঁৰ উন্নতিৰ আনন্দ ঘৰত উদযাপন কৰা হ'ব। আপোনাৰ পৰামৰ্শ তেওঁৰ কামত আহিব। গতিকে মুঠতে এই সময়ছোৱাই আপোনাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বৰ মজবুত কৰিব। এতিয়া কথা পাতোঁ শিক্ষাৰ্থীসকলৰ বিষয়ে। তেওঁলোকৰ বাবে এই 15 দিন অগ্নি পৰীক্ষাৰ দৰে। পঞ্চম ভাৱত ৰাহু আছে, যি বিপদগামী বা ভাত খোৱাৰ ৰজা। আপোনাৰ মন পঢ়া-শুনাতকৈ মোবাইল, ছ'চিয়েল মিডিয়া বা বন্ধুবৰ্গৰ লগতহে বেছি লাগিব। কিন্তু ভাল কথা এইটো যে গুৰুৰ নৱম দৃষ্টি পঞ্চম ভাৱৰ ওপৰত আছে। এইটো এখন টনা-আজোৰা খেল। ৰাহুৱে বিপথে নিব, গুৰুৱে ৰাস্তা দেখুৱাব। যিসকল ল'ৰা-ছোৱালীয়ে গৱেষণা, বিজ্ঞান, কোডিং বা গুহবিদ্যা শিকি আছে, তেওঁলোকৰ বাবে গুৰুৰ দৃষ্টি বৰদানস্বৰূপ। আপুনি কোনো ধাৰণা বা কনচেপ্টৰ গভীৰলৈ যাব পাৰিব। কিন্তু সাধাৰণ পঢ়া-শুনা কৰাসকলে নিজৰ টেবুলত লিখি লগাই থোৱা উচিত। ফ'কাছ বা একাগ্ৰতা, কাৰণ মনৰ বিচলন খুব বেছি হ'ব। বন্ধুসকল, আমি বহুতো কথা পাতিলোঁ। আহক এতিয়া এই গোটেই বিশ্লেষণটো সামৰি লওঁ যাতে আপুনি ইয়াক মনত ৰাখিব পাৰে। জানুৱাৰীৰ প্ৰথম আধা অংশ ধৈৰ্যৰ আৰু দ্বিতীয় অংশ দ্বাদশ 15 তাৰিখ ফলাফলৰ। স্বাস্থ্য 10ৰ ভিতৰত
10 থাকিব কাৰণ গুৰুৰ কৃপা আছে। টকা পইচা 15 জানুৱাৰীৰ পিছত দুৰ্দান্ত থাকিব কাৰণ মঙল উচ্চত আছে। কেৰিয়াৰ স্থিৰ আৰু মজবুত থাকিব শনিৰ সমৰ্থনত। কেৱল সম্পৰ্কবোৰ 15 জানুৱাৰীৰ পিছত অলপ বিপদত আছে মঙলৰ খঙৰ কাৰণে। গুৰুত্বপূৰ্ণ তাৰিখবোৰ টুকি লওক। 12 জানুৱাৰীত শুক্ৰৰ মকৰ ৰাশিত প্ৰৱেশ হ'ব। এই দিনটোৰ পৰা আপোনাৰ মানসিক শান্তি ঘূৰি আহিব। শ্বপিং বা বজাৰ কৰাৰ বাবে এইটো ভাল দিন। 14 জানুৱাৰীত সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰিব। কেৰিয়াৰত মান সন্মান বাঢ়িব আৰু পিতৃৰ পৰা লাভ হ'ব। আৰু 15 জানুৱাৰী আটাইতকৈ ডাঙৰ দিন। মঙল উচ্চ হ'ব। সম্পত্তিৰ ডিল, ডাঙৰ আৰ্থিক সিদ্ধান্ত আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বছৰৰ আটাইতকৈ ডাঙৰ দিন। এটা ডাঙৰ সাৱধানতাও মনত ৰাখিব। শ্বেয়াৰ মাৰ্কেট বা জুৱা খেলাৰ পৰা আঁতৰি থাকক। পঞ্চম ঘৰত ৰাহু আৰু একাদশ ঘৰত কেতু, এই কম্বিনেশ্যনে জুৱাত লোকচান কৰাব পাৰে। পৰিশ্ৰমৰ উপাৰ্জনৰ ওপৰত ভৰসা কৰক, শ্বৰ্টকাটৰ ওপৰত নহয়। এতিয়া শেষত সেই উপায়বোৰৰ কথা পাতোঁ যিয়ে এই সময়ক আপোনাৰ বাবে আৰু বেছি শুভ কৰি তুলিব। জ্যোতিষত উপায়ৰ অৰ্থ হৈছে বৰষুণত ছাতি লৈ ওলোৱা, তিতি যোৱাৰ পৰা বাচি যাব। তুলা ৰাশিৰ জাতকসকল, 1 পৰা 15 জানুৱাৰীৰ বাবে এয়া আপোনাৰ 3টা মহা উপায়। প্ৰথম উপায়, লগ্নেশৰ মজবুতিকৰণৰ বাবে। যিহেতু শুক্ৰ আপোনাৰ লগ্নেশ আৰু 12 তাৰিখে কেন্দ্ৰলৈ আহি আছে, তেওঁক আৰু বলৱান কৰক। শুকুৰবাৰৰ দিনা মা ভগৱতী, মা লক্ষ্মী বা মা দুৰ্গাৰ মন্দিৰলৈ যাওক। তেওঁক ৰঙা ফুল অৰ্পণ কৰক। আৰু আটাইতকৈ জৰুৰী, নিজৰ কাপোৰত ভাল সুগন্ধি বা চেণ্ট নিশ্চয় লগাব। শুক্ৰ সুগন্ধৰ দ্বাৰা প্ৰসন্ন হয়। দ্বিতীয় উপায়, মঙল দোষ আৰু খঙৰ নিয়ন্ত্ৰণৰ বাবে। 15 তাৰিখে মঙল উচ্চ হ'ব, গতিকে শক্তি বহুত বাঢ়িব। ইয়াক কণ্ট্ৰল কৰা জৰুৰী। 1 জানুৱাৰীৰ পৰাই হনুমান চালিচাৰ পাঠ আৰম্ভ কৰি দিয়ক। যদি পাৰে তেন্তে মঙলবাৰে হনুমানজীক চলা চৰাওক বা বুন্দিয়াৰ প্ৰসাদ বিতৰণ কৰক। ইয়াৰ দ্বাৰা মঙলৰ অশুভ প্ৰভাৱ শেষ হ'ব আৰু শুভ প্ৰভাৱ বাঢ়িব। তৃতীয় উপায়, মানসিক শান্তি আৰু ৰাহু কেতুৰ বাবে। ভগৱান শিৱৰ শৰণত থাকক। প্ৰতিদিনে শিৱলিংগত পানীৰে অভিষেক কৰক। শিৱজীয়ে সেই শক্তি যিয়ে ৰাহু আৰু কেতু দুয়োটাকে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু আপোনাক মানসিক স্থিৰতা দিব পাৰে। আৰু হয় এটা ব্যৱহাৰিক উপায়, 15 তাৰিখৰ পিছত ঘৰত তৰ্ক কৰাৰ পৰা বাচি থাকক। কেতিয়াবা কেতিয়াবা মনে মনে থকাটোৱে আটাইতকৈ ডাঙৰ উপায় হয়। তো বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ খতিয়ান জানুৱাৰী 2026ৰ প্ৰথম 15 দিনৰ বাবে। মনত ৰাখিব, গ্ৰহবোৰে দিশ দেখুৱাব পাৰে, কিন্তু খোজ আপুনি নিজেই কাঢ়িব লাগিব। 15 জানুৱাৰীত মঙলে আপোনাৰ বাবে ভঁৰালৰ দৰ্জা খুলি দিছে, মাত্ৰ আপুনি পৰিশ্ৰমৰ চাবি লগাব লাগিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই বছৰ আৰু এই মাহটোৱে আপোনাৰ জীৱনত সেই আনন্দবোৰ লৈ আহিব যাৰ বাবে আপুনি বছৰ বছৰ ধৰি অপেক্ষা কৰি আছিল। যদি আপোনাৰ আমাৰ এই গৱেষণা, এই পৰিশ্ৰম আৰু এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে ইয়াক লাইক নিশ্চয় কৰিব। আপোনাৰ এটা লাইকে আমাক আৰু ভাল কাম কৰাৰ প্ৰেৰণা দিয়ে। আপোনাৰ তুলা ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ লগত ইয়াক শ্বেয়াৰ কৰক। আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেন্তে ছাবস্ক্ৰাইবৰ বুটামটো টিপিবলৈ নাপাহৰিব আৰু বেল আইকনটোও টিপিব। কমেণ্ট বক্সত আপোনাৰ ইষ্টদেৱৰ নাম বা জয় মা লক্ষ্মী বা হৰ হৰ মহাদেৱ লিখি পজিটিভ বা ইতিবাচক এনাৰ্জি ক্লেইম কৰক। মই লগ পাম আপোনাক পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, হাঁহি থাকক। হৰ হৰ মহাদেৱ।